সকল ব্যক্তিৰ ফাৰ্মত চৰকাৰৰ মানুহ আহি কালিং কৰি থৈ গ'ল, গাহৰি কিটাক মাৰি পুতি থৈ গ'ল। তেওঁলোকে পইচা পাবনে নাপাব বা চৰকাৰে পইচা দিছে যদিও কিমানকে দিছে সেইখিনি সকলো কথা পাতিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধুসকল, মই কাপ্তান মাৰ্ডি আৰু আপোনালোকক পুনৰবাৰ মোৰ এই চেনেলত স্বাগতম জনাইছো। অসমৰ বহুতো জেগাত গাহৰিৰ কালিং কৰি থকা হৈ আছে আৰু বহুতো মানুহৰ মনত প্ৰশ্ন আছে যে চৰকাৰৰ মানুহে আহি গাহৰি কালিং কৰিছে, এই কালিং কৰা গাহৰি কিটাৰ বিনিময়ত চৰকাৰে টকা দিছে, যদিও দিছে কোনটো গাহৰি কিমান টকাকে দিছে, বহুতো মানুহৰ মনত প্ৰশ্ন আছে। সেই প্ৰশ্নৰ উত্তৰ আজি মই এই ভিডিঅ'ত আপোনালোকক দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। চৰকাৰৰ মানুহে আহি যিখিনি গাহৰি ফাৰ্মাৰৰ গাহৰি কালিং কৰি থৈ পুতি থৈ যায়, কোনটো গাহৰি কিমান টকাকে দিব সেইখিনি মই আপোনাক কৈ দিছো। যদিহে আপোনাৰ গাহৰি 15 কেজিৰ ভিতৰত আছে তেনেহলে আপোনাক দিয়া যাব 2200 টকা এটা গাহৰি। আৰু যদিহে 15 পৰা 40 কেজিৰ ভিতৰত আছে তেনেহলে সেই গাহৰিটোৰ মূল্য দিয়া যাব আপোনাক 5800 টকা। আৰু যদি 40 পৰা 70 কেজিৰ ভিতৰত আছে তেনেহলে আপোনাক দিয়া যাব 8400 টকা। আৰু 17 পৰা 1 কুইণ্টেলৰ যদি ভিতৰত আপোনাৰ গাহৰিটো আছে তেনেহলে আপোনাক দিয়া যাব এটা গাহৰিত 12000 টকা। আৰু যদি 1 কুইণ্টেলৰ ওপৰত আছে তেনেহলে আপোনাক দিয়া যাব 15000 টকা। তো আপুনিয়ে ভাবকচোন, গাহৰি এটা 1 কুইণ্টেল কৰোতে দানাৰ খৰচ হয় 10 পৰা 12000 টকা। আৰু সেই 1 কুইণ্টেলৰ গাহৰিৰ দাম যদি দিয়ে চৰকাৰে 12000 টকা, তেনেহলে আপুনি নিজেই ভাবক যে গাহৰি এটাক আমি সৰুৰ পৰা 1 কুইণ্টেল কৰোতে মিনিমাম 10000 টকা লাগে। তেনেহলে ভাবকচোন 1 কুইণ্টেলৰ ওজনৰ গাহৰি এটাক দাম যদি আপোনাক দিয়ে 12000 টকা, তেনেহলে কি হ'ব? মুঠতে মানে চৰকাৰে কালিং কৰি থৈ যাব আৰু সেই বিনিময়ত যিমানখিনি টকা দিব সেই টকাত আপুনি কৈ ষ্টাৰ্ট কৰি মানে যেনে তেনে আপুনি দুবাৰা ফাৰ্মটো গঢ়ি তুলিবলৈহে টকাটো দিছে, তেনেকুৱাহে হৈছে। মানে কি কম আৰু, নিশ্চয় বহুতো ফাৰ্মাৰৰ মন ভাঙি গৈছে এই অৱস্থাত। বহুতো মানুহৰ 80 লাখ 70 লাখ 50 লাখ টকা যদি পুতি থৈ যায় তেওঁলোকে পাব কিমান? 4 ভাগৰ এভাগহে টকা চৰকাৰে দিছে। মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে এই এমাউণ্টটো 7 দিনৰ ভিতৰত দিয়া যাব। যাৰ ফাৰ্ম আছিলে তেওঁলোকেহে গম পাব যে এই টকাটো কিমান দিনৰ ভিতৰত আহিছে